নমস্কাৰ, মই ৰিপন বসাক, দ্য ফাউণ্ডাৰ অফ ৰিপছ লাইফ এণ্ড পিয়াৰ্ছ। জুবিন দা কোন? জুবিন দা অকল এজন ছিংগাৰে নাছিলে, তেওঁ গোটেই অসমৰ কাৰণে আইডেণ্টিটি আছিল। আজি যে তেওঁ নাই, সেই কথাটো আমি মানি ল'বই নোৱাৰোঁ আৰু মানিব পৰাও নাই আৰু গম নাপাওঁ সেইটো কিমান দিন লাগিব আমাৰ কাৰণে। উই আৰ ৰিয়েলি ছেড। তেওঁৰ এই খবৰটো পাই গোটেই অসম ওলাই আহিছে। চবৰ ঘৰত, চবৰ মুখত খালি এটাই কথা, কিয় আমাক এৰি থৈ গুচি গ'ল। তেওঁ নিজতকৈ বেছি অসম আৰু অসমৰ ৰাইজৰ কথা ভাবিছিল। তেওঁ সদায় এটা কথা কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। চ' সেই কথাটো আমি সদায় মনত ৰাখিম। আমাৰ চাইল্ডহুড, আমাৰ টিন এজ টিল এতিয়ালৈকে আমি তেখেতৰ গান শুনি ডাঙৰ হৈছোঁ আৰু সদায় শুনি যাম। তেখেতৰ সেই গানক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম। মই এজন গায়ক নহয়, বাট ময়ো এজন আৰ্টিষ্ট হয় আৰু মোৰ আৰ্ট ফৰ্ম হ'ল টেটু। টেটু এনেকুৱা এটা আৰ্ট ফৰ্ম যোনটো আমি আমাৰ নিজৰ লগত সদায় টিল আৱাৰ লাষ্ট ব্ৰেথলৈকে আমি এইটো কেৰি কৰিব পাৰোঁ। আৰু তাৰ বাবে মই আৰু মোৰ টীমে এইটো ডিচাইড কৰিছোঁ যে সেই আৰ্ট ফৰ্ম দি আমি যদি জুবিন দাক আমাৰ মাজত সদায়ৰ কাৰণে চবৰ মাজত আমি জীয়াই ৰাখিব পাৰোঁ, সেইটো যদি আমি কৰিব পাৰোঁ, আমি নিজকে নিজে বহুত লাকি আৰু ফৰ্চুনেট ফিল কৰিম। চ' সেইবাবে এই অহা ছেটাৰডে আৰু ছানডে এই দুদিন আমি জুবিন দাক ট্ৰিবিউট জনাবৰ কাৰণে আমি ফ্ৰী টেটুজ দিব বিচাৰিছোঁ। এণ্ড দিছ টেটুজ উইল বি ৰিলেটেড টু জুবিন দাৰ। ইচ এণ্ড এভৰি ডিজাইন উইল পৰ্ট্ৰে জুবিন দা। যোনসকল মানুহে ইণ্টাৰেষ্টেড, আমাক আপুনি ফ্ৰাইডেৰ আগত আমাক ফোন কৰি আপুনি এপইণ্টমেণ্ট ল'ব পাৰে। আৰু স্ক্ৰীণত আমাৰ ডিটেইলছ দিয়া আছে, আমাৰ নম্বৰ দিয়া আছে। আমাক ফোন কৰিব, আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আৰু এগেইন আই এম ৰিপিটিং, দিছ টেটু উইল বি কমপ্লিটলি ফ্ৰী। জুবিন দা আমাৰ মাজত সদায় আছিলে আৰু সদায় থাকিব। আমি তেখেতক কেতিয়াও নাপাহৰোঁ আৰু কেতিয়াও পাহৰিব নিদিওঁ। জয় জুবিন দা, জয় আই অসম।